অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা কিছুমান চাইণ্টিষ্ট আহিছিলে এই অঞ্চলত আৰু কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ পৰাও আহিছিলে। তাৰমানে এই অঞ্চলটো কিমান ইম্পৰ্টেণ্ট এই কথাটো মই প্ৰথম অসম বিধানসভাত তুলি ধৰিছিলোঁ আৰু অসমৰ ৰাইজে গম পাইছিলে। আৰু এই হিচাপে ইতিমধ্যে কিছুমান ডমেষ্টিক টুৰিষ্টসকলে অহা যোৱা আৰম্ভও কৰিছে আৰু ময়ো ভাবিছোঁ এই অঞ্চলত কাজিৰঙাৰ বহুত বিদেশী টুৰিষ্টবিলাকে আহে, এই অঞ্চলতো যদি আহিব পাৰে তাৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা হৈছে। আৰু আমাৰ যিটো আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া দেৱে তেখেতে নিজেও স্বীকাৰ কৰিছে এই অঞ্চলত কিবা কৰিব লাগিব। মই সমৰ্থন পাইছোঁ পীযুষ হাজৰিকাৰ, সেইকাৰণে পীযুষ হাজৰিকা দেৱক মই বিশেষ ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চলত আপোনালোকে জানে আমাৰ ৰাজবাৰীত এইবাৰ আমাৰ JPC কেণ্ডিডেট শ্ৰী জীৱন সিং ডাঙৰীয়াক দিয়া হৈছে। শিৱৰ কৰ্মঠ ল'ৰা, এনেধৰণৰ ল'ৰা যদি থাকে আপোনালোকৰ এই অঞ্চল উন্নয়ন কোনেও ধৰি ৰাখিব নোৱাৰে। মই দেখিছোঁ তাৰ গোটেই ভাৰতৰ বিভিন্ন ব্যুৰ'ক্ৰেটৰ পৰা আৰম্ভ কৰি আমাৰ লিডাৰবিলাকৰ পৰা আৰম্ভ কৰি সকলোৰে লগত এটা ভাল সম্পৰ্ক আছে। এইকাৰণে মোৰো এটা সুবিধা হ'ব। এই অঞ্চলত এই ফেষ্টিভেলৰ জৰিয়তে যদিও ৰাজনীতিৰ কোনো নালাগে মই জানো, কিন্তু মই পঞ্চায়ত ইলেকশ্যনৰ কাৰণেই ব্যস্ত আছোঁ, তাৰ কাৰণে মই ঘূৰি আছোঁ। আৰু মোৰ সৌভাগ্য যে ইয়াত অহাৰ এটা সুবিধা হৈছে আৰু আপোনালোকৰ মহিলাসকল ইয়াতে আছে। আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিমান কাৰ্যকৰ্তা আছে তেখেতসকলক আপোনালোকে সহযোগিতা আগবঢ়াব বুলি কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। মোৰ লগত